জয় শ্ৰীৰাম দোস্ত। এতিয়া ৰাতি প্ৰায় 3 বাজিছে। এতিয়া পোহৰ হোৱাই নাই। আমি ওলাই গ'লোঁ ইটাভাটালৈ বুলি। ৰাস্তাত লগ পালোঁ কেইজনমান মুছলিম মানুহ। তেওঁলোকে মছজিদত নামাজ পঢ়িবলৈ গৈছে। আমি ৰাস্তাত এনেদৰে আহি আছোঁ, চবফালে চাই দেখিছোঁ পূৰা ঘিট মাৰা এন্ধাৰ। তাৰ মাজেদি আমি আগুৱাই আহি আছোঁ। আহি আমি পাই গৈছোঁ ইটাভাটা। সোমাই গ'লোঁ ইটাভাটাত। আমাতকৈ আগতীয়াকৈ প্ৰায় 2খন গাড়ী আহি লাগিয়েই আছে। ইমান ৰাতি আমিও তাৰ মাজতে আহি পাই গ'লোঁ ইটাভাটা। এতিয়া ইটাভাটাত আমি গাড়ী লোড কৰিম। আমাৰ লোড হৈ গৈছে ইতিমধ্যে। হোৱাৰ পিছত মই আহি গাটো জোকাৰি লৈছোঁ। গোটেই ধূলি বালিয়ে আগুৰি ধৰে। কি কৰিব আৰু, এইকণ কষ্ট যদি আমি নকৰোঁ তেতিয়াহ'লে ডাঙৰ মানুহবিলাকে ডাঙৰ ঘৰবিলাক কেনেকৈ বনাব? তেওঁলোকেতো নোৱাৰিব এইটো কাম কৰিবলৈ। আমি আহি গ'লোঁ তাৰপিছত এখন দোকান ওচৰৰে, তাতে আমি পানী বটল ল'লোঁ। পানীকণ খাই আমি ইটাভাটাৰ পৰা ওলাই আহিলোঁ। ৰাস্তাটো বৰ বেছি ভাল নহয়, সেইকাৰণে লাহে আহি আমি ঘৰ পালোঁ। ঘৰ পাই গাড়ীখন অলপ চাফা কৰি দিলোঁ। তাৰপিছতে কাইলৈ আপোনালোকক আকৌ লগ পাম। আজিলৈ সকলোকে বাই।